এটা দলৰ আঞ্জাত যে নিমখ হোৱা নাই, দালিত নিমখ হোৱা নাই, আমাৰ কিয় নিমখ হ'ল? ইমান কিয় নিমখ হ'ল? আমাক পুৰস্কাৰ দিব দিয়া নাই। আপোনালোকে আমাক মাতি আনি কিয় ইমান আমাক পুৰস্কাৰ দিব দিয়া নাই? দ্বিতীয় দলটোক আপোনালোকে কেনেকৈ পুৰস্কাৰ দিব পালে? চাক আমাৰ কোনো দলৰ মানুহে খোৱা নাই, এয়া ভাত এৰি থৈ দিছে। চাক ইমান অপমান কৰিছে আমাক। চাক এয়া চাক আমাক খাব দিয়া নাই। তেওঁলোকে খাই আছে, তেওঁলোকৰ কিন্তু ভাত আঞ্জাত নিমখ দিয়া নাই। এয়া চাক আমি এক্সট্ৰাকে আনিছিলো, আপোনালোকে খাওক না। হ'ব দিয়ক, আপোনালোকে আমাক বিদায়টো দিয়ক প্ৰভুসকল, আমি যাম দিয়ক। আমি বেয়া নাপাওঁ, নালাগে হাত জোৰ কৰিব। আপোনালোকে আমাৰ জোঠা হ'লতো, নহ'লে খাই চাব দিলো হয়। নিমখো নহয়, ইমান অপমান কিয় কৰে? হ'ব দিয়ক, এইটো কৈছো দাদা, এইটো কৈছো, এইটো কিয় নকৰিম? আপোনালোকে আমাক নিমখ মাৰি ভাত দিছে, ইয়াত কিয় নকৰিম? আমি আপোনালোকক হাত জোৰ কৰি কৈছো, যদি কোনোবাই বেয়া কাম কৰিছে সি পাপত দিব মৰব। এইটো কৰিছে এই কাৰণে যে আপোনালোকৰ মাজত মানে কি নামত পুৰস্কাৰ দিব বিচাৰিছিল, কিন্তু তেখেতসকলক পুৰস্কাৰ দিব নিদিলে। আৰু সেই কথাটোৰ কাৰণে মোক ক্ষমা বিচাৰিব কৈছিল, মই ক্ষমা নিবিচাৰিলো। সেইটো কাৰণে আজি আপোনালোকে আমাক নিমখ বেছিকৈ দিছে। গতিকে এটা বাল্টিক ভালকৈ ভাত দিলে, এটা বাল্টিক নিমখ বেছি কৰি দালিত কিয় দিলে? কি কাৰণে দিলে? আপোনালোকে যদি অপমান কৰিব মাতি আনিছিল, আমাক নাম গাব মাতিব নালাগিছিল। কিয় মাতিছিলে আপোনালোকে আমাক? লৈ লওক। আমি আগতে হাজিৰো কৈছো, যদি ব্যতিক্ৰমত কোনোবাই কিবা বেয়া কাম কৰিছে, আমি এনেকুৱা কোনোদিন কৰা নাই আৰু নকৰ কোনোদিন। আৰু যদি কোনোবাই চাক ইয়াত নিমখ এতিয়া জোঠা হৈছে না, যদি কোনোবাই এনেকুৱা বেয়া কাম কৰিছে, এই হৰি মন্দিৰৰ নামত কৈছো, তেওঁ পাপত ডুবি মৰব লাগিব। মই আপোনাক কলো। নমস্কাৰ, কালি আমি নাম গাবলৈ গৈছিলোঁ চমতা সৰুপেটা চিলাৰাই নামঘৰ। আমাক মানে তাত এনেকুৱাকৈ ব্যৱহাৰ কৰিছে কিছুমান লোকে, আৰু কমিটিৰ লোকে আমাক ভাত দিছে, দালিত এনেকুৱা নিমখ দিছে, মই মানে এটাৰ পৰা খায়ে এনেকুৱাকৈ বমি কৰিছোঁ, অৱস্থা নাই। ৰাতিপুৱা দাদা আহি ফাৰ্মাচীত যাই টেবলেট আনি খুৱাইছে, খোৱাৰ পিছত মই ইয়াত আহিব পাৰিছোঁ। যদি আমাৰ কিবা এটা হ'ল হয়, বেলেগ কিবা এটা, তেতিয়া কোনে ৰিস্ক ল'লে হয়? ৰাইজৰ ওচৰত এইখিনিয়ে মই ক'বলৈ বিচাৰিছোঁ, যাতে বেলেগক এনেকুৱা শাস্তি নিদিয়ে, আৰু তাৰে কাৰণে মই প্ৰাৰ্থনা মাগিছোঁ। মানে মোৰ লগত যিকেইটা মানুহ মানে আছে, সেইকেইটাক যাতে উচিত শাস্তি হয়, তাৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। গোৱাৰ পিছত আমাৰ নামটো ৰাইজে খুব ভাল পাইছে। গোৱাৰ পিছত মানে কি ৰাইজে দুজনমান মানুহে, বয়সস্থ মানুহে মোক পুৰস্কাৰ কৰিব আহিছিল। তেওঁলোকে মানে কি আছে 2-3 মিনিটমান ৰখি আছিলে। তাৰপিছত তেওঁলোক মানে কি কমিটিৰ পৰা এটা ঘোষণা কৰিলে যে ইয়াক কোনো ধৰণৰ পুৰস্কৃত কৰা নহ'ব। তাৰপিছত মানুহজন গুচি গ'ল, মই থিয় হৈ থাকিলোঁ। কিন্তু কমিটি মোক বহিব নোকোৱাকৈ মানে কি কমিটি এইটো কৰিলে যে সেইটো পাৰ্টিক নাম আৰম্ভ কৰিব ক'লে। মই কিন্তু থিয় হৈ থাকিলোঁ। তেতিয়া মোৰ অলপ বেয়া লাগিছিল, আৰু বেয়া লগাৰ লগে লগে মই তেতিয়া মাইকৰ ফোনটো আনি পিনে মই ৰাইজক কৈছিলোঁ যে নমস্কাৰ ধৰ্মপ্ৰাণ ৰাইজ, আচলতে আপোনালোকে যিটো কাম কৰিলে, আপোনালোকৰ যদি পুৰস্কৃত কৰাৰ কোনো মানে কি উদ্দেশ্য নাছিল, আপোনালোকে এইটো আগতে আলোচনা কৰিব লাগিছিল। কিয়নো এনেকৈ ৰাইজৰ মাজত থিয় হৈ থাকি আমাৰো ভাল নালাগে, এইটো অপমান কৰাৰ নিচিনা হয়। গতিকে যি নহওক বাৰু, মোক যি কৰিলে, ভৱিষ্যতে যেন আৰু বেলেগ মানে কি পাঠকক এনেকুৱা নকৰে, তাৰ বাবে মই অনুৰোধ কৰিলোঁ। এইখিনি ক'লোঁ। কোৱাৰ পিছত নাম শেষ হৈ গ'ল। কমিটিৰ মানুহে মানে কি কৰিলে, মোক মাতি লৈ গ'ল। মোৰ লগত মোৰ পালি এজনো লৈ গ'ল। তাৰপিছত মোৰ হাজবেণ্ড গ'ল, নাগৰো গ'ল, এনেকৈ গ'লোঁ। যোৱাৰ পিছত সিহঁতে ৰুমৰ ভিতৰত দৰ্জা বন্ধ কৰি মোক কৈছে যে বাইদেউ আপুনি ভুল কৰিছে, আপুনি ক্ষমা খোজক ৰাইজৰ ওচৰত। তেতিয়া মই ক'লোঁ যে মই কিয় ক্ষমা খুজিম, মইতো একো ভুল কৰা নাই। তেতিয়া মানে তেওঁলোকে ক'লে আমাৰ দুখন গাঁৱৰ মাজত কাজিয়া হৈছে, গতিকে আপুনি ইয়াত আমাক কিবা এটা মীমাংসা কৰি দিয়ক। তেতিয়া মই কৈছোঁ যে মই কি মীমাংসা কৰি দিম আপোনালোকক, মোৰতো তাত মীমাংসা কৰিব লগা একো নাই। গতিকে আপোনালোকে নিজে এইটো মীমাংসা কৰি ল'ব লাগিব, মই ইয়াৰ মাজত সোমাব নোৱাৰোঁ। তাৰপিছত তেওঁলোকে মানে কি বহুত কিবা কিবি বেয়াকৈ কৈ আছে। লাষ্টত মই আৰু সহ্য কৰিব নোৱাৰি মই উঠি গুচি আহিলোঁ। তাৰ পৰা আহি নামত বহিলোঁ। তাৰপিছত নেক্সট সেইটো পাৰ্টি নাম শেষ, সেইটো পাৰ্টিক 100 টকা এটা পুৰস্কৃত কৰিছে কোনোবা এজনে। তাৰপিছত দুজনমান মানুহে মানে কি কৰিছে, বিতৰ্ক কৰিছে, আমাক পুৰস্কাৰ দিব নিদিলে। তেওঁলোকক কেনেকৈ পুৰস্কাৰ দিব দিলে? ভাত খাব মাতিল, তেওঁলোকে ভাত খাব গ'ল। তেওঁলোকে ভাত খালে, 5 মিনিটমান পিছত আমাক মাতিছে, আমি গ'লোঁ। যাই আমাক ভাত দিছে একদম পায়সৰ নিচিনা, আমাক এটা ছাইডত দিছে আৰু তেওঁলোকক এটা ছাইডত দিছে। ইতিমধ্যে তেওঁলোকে পূৰা ভাত খায়ে আছে, পায়সৰ নিচিনা ভাত। পানী দিছে, গৰম পানী, হাত পুৰি যায় এনেকুৱা গৰম পানী দিছে। তাৰপিছত দালি দিছে,
এনেকুৱা নিমখৰ মানে কি হেৰিত খাব ভাত মানে কি খাবৰ উপায় নাই। দুজনী ছোৱালী আমাৰ ভাত খাইছিল, সেই দুজনী ছোৱালী 2 টেপামান ভাত খোৱাৰ পিছতে এনেকুৱাকৈ বমি কৰিছে, এনেকুৱাকৈ নিমখ দিছে। কিয়? তেওঁলোকে আমাক কি মাৰিব বিচাৰিছিল নেকি? তেওঁলোকে আমাক মাৰিবৰ কাৰণে আমাক নামৰ দলটি মাতি নিছিল নেকি? যদি তেওঁলোকে মাৰিব বিচৰা নাছিল, ইমান দালিত আমাক কিয় নিমখ দিলে? কি কাৰণে আমাক নিমখ দিলে? গতিকে তেওঁলোকে আমাক কৈছিলে যে আমি ৰাইজৰ ওচৰত ক্ষমা বিচাৰিব লাগে।